আমাৰ আমাৰ অহা 17 জানুৱাৰীত ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেওঁ অসম ভ্ৰমণলৈ আহিব 17-18 তাৰিখ আৰু 17 তাৰিখে প্ৰস্তাৱিত যিটো এলিভেটেড কৰিডৰ কাজিৰঙাৰ ওপৰেদি যাব প্ৰায় 6,000 কোটি টকাতকৈ বেছি মূল্যৰ ইয়াক আমাক সৰ্বোদ্বোধন কৰিব আৰু এই বিষয় লৈ পেলাই এখন প্ৰস্তুতি সভা ইতিমধ্যে আজি আমাৰ অসম গণ পৰিষদৰ কলিয়াবৰস্থিত কাজিৰঙাত অনুষ্ঠিত হৈছিলে য'ত মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আছিলে মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া পীযুষ হাজৰিকা ডাঙৰীয়া সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া আৰু কেইবাগৰাকী বিধায়ক আমি উপস্থিত আছিলোঁ বিজেপি এজিপি যুটীয়া এখন বৈঠক হৈছিলে য'ত আমি 1,25,000 মানুহ সমাগম হোৱাৰ এটা লক্ষ্য ইতিমধ্যে আমি গ্ৰহণ কৰিছোঁ আৰু ক'ৰ পৰা কিমান মানুহ আহিব সেই বিষয়ে আমি সিদ্ধান্ত লোৱা হৈছিলে গতিকে আশা কৰিছোঁ যিধৰণে আজিৰ পৰা কেইদিনমান আগতো মানে প্ৰধানমন্ত্ৰী আহিছিলে আমি গম পাই যে কেইবাটাও ডাঙৰ ডাঙৰ প্ৰকল্প ইতিমধ্যে সৰ্বোদ্বোধন কৰিছে যে অসমৰ এই প্ৰস্তাৱিত যিটো এলিভেটেড কৰিডৰ যিটো লৈ পেলাই বহুত আশাৰে বাট চাই আছে য'ত ওপৰেদি গাড়ী যাব আৰু লগতে আমাৰ এবাৰ আমাৰ ৰে'ল লাইনো সংযোগ হ'ব আগতে কেৱল গাড়ী আছিলে কিন্তু এতিয়া আমাৰ ৰে'ল লাইনো সংযোগ হ'ব গতিকে খুব সুন্দৰ এটা প্ৰকল্প সৰ্বোদ্বোধন হ'ব সকলো ৰাইজকে আমি এই সভালৈ আহিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু প্ৰধানমন্ত্ৰীগৰাকী 17 আৰু 18 দুদিনীয়া আজি ভ্ৰমণসূচী হ'ব তাৰ ভিতৰত 17 তাৰিখে এই যিটো প্ৰস্তাৱিত এলিভেটেড কৰিডৰটো সৰ্বোদ্বোধন কৰিব আৰু তাৰ কাৰণে যিখন সভা হ'ব এখন মূৰ্চনা পথাৰ য'ত সাহিত্য সভা হৈছিল তাতে আয়োজন কৰা হৈছে 1,25,000 তাত আজি সমাগম হ'ব মধ্য অসমবাসীৰ কাৰণে ডাঙৰ খবৰ মধ্য অসম বুলি নহয় অসমৰ কাৰণে ডাঙৰ খবৰ কাৰণ কাজিৰঙালৈ সকলোবিলাক আহে কাজিৰঙাত কিবা ভাৰতবৰ্ষৰ নহয় ভাৰতৰ বাহিৰৰ পৰাও যথেষ্ট ইয়াত আমাৰ যি পৰ্যটকসকল আহে আৰু যেতিয়া গম পাই যে আজিকালি যেতিয়া আমি কাজিৰঙাৰ মাজেদি যাওঁ আমি 20-30 বা মেক্সিমাম 40 ওপৰত যাব নোৱাৰোঁ কাৰণ এটা এলিভেটেড কৰিডৰ যেতিয়া হয় তাৰ কাৰণে যেতিয়া আমি এতিয়া যিটো প্ৰস্তাৱিত এলিভেটেড কৰিডৰ হৈছে তেতিয়াহ'লে আমি ভাবোঁ যে সেই যিটো শ্ল' যাব লাগে সেইটো আমাৰ নোহোৱা হ'ব আমি খুব সোনকালে নামনি এখনৰ পৰা উজনি এখন যাবৰ কাৰণে আমাৰ সম্ভৱ হ'ব এটা খুব ক্ষিপ্ৰ গতিৰে গতিকে এইটো হোৱাটো যথেষ্ট আমাৰ কাৰণে ভাল হৈছে আৰু মই আশা কৰিছোঁ যে অসমবাসীৰ কাৰণে আন এটা ভাল খবৰ যে 6,000 কোটি টকাতকৈ বেছি ব্যয় সাপেক্ষে যিটো কাজিৰঙাৰ প্ৰস্তাৱিত এলিভেটেড কৰিডৰ হ'বলৈ গৈ আছে আজি 2026 বৰ্ষৰ 2 তাৰিখ 2 তাৰিখতেই বছৰৰ পহিলাত আজি এনেকৈ আমি সকলোকে লগ পাই অত্যন্ত আনন্দিত হ'লোঁ ইয়াত ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তা কেইবাখনো জিলাৰ উপস্থিত আছিল আমাৰ কেইবাগৰাকীও আমাৰ কেশৱ মহন্ত ডাঙৰীয়া সতীৰ্থ মন্ত্ৰী দলৰ কাৰ্যকৰী সভাপতি পীযুষ হাজৰিকা ডাঙৰীয়া সাংসদগৰাকী কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াকে ধৰি কেইবাটাও সমষ্টি শোণিতপুৰ জিলা গোলাঘাট হোজাই নগাঁও জিলাৰ কেইবাটাও সমষ্টিৰ বিধায়কসকলো উপস্থিত আছিল পঞ্চায়তৰ প্ৰতিনিধি উপস্থিত আছিল আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এলিভেটেড যিটো কৰিডৰ নিৰ্মাণ হ'বলৈ গৈ আছে ইয়াৰ আধাৰশিলা কৰিব 17 তাৰিখে অহাৰ কথা তাৰ প্ৰস্তুতি সম্পৰ্কতে আজি আমি কথা বতৰা হ'লোঁ আৰু মই দেখিলোঁ যে তেখেতক আদৰিবলৈ কলিয়াবৰৰ ৰাইজে খুব আগ্ৰহেৰে বাট চাই আছে গোলাঘাটলৈতো কেইবাবাৰো আহিয়ে গৈছে এলিভেটেড কৰিডৰটো কলিয়াবৰ সংসদীয় সমষ্টিৰ ভিতৰত কলিয়াবৰ বিধানসভা সমষ্টি আৰু বোকাখাটৰে ভিতৰতে সীমাবদ্ধ থাকিব য'ত কাজিৰঙা অভয়াৰণ্য আছে এইটো এটা আমাৰ কাৰণে অত্যন্ত আনন্দৰ কথা কাৰণ দীৰ্ঘদিনীয়া এইটো এটা সমস্যা যাৰ কাৰণে এই ঠাই টুকুৰাত জীৱ জন্তুৰ জীৱনলৈ যাতে ভাবুকি নাহে তাৰ বাবে সাৱধানতা যথেষ্ট অৱলম্বন কৰিবলগীয়া হয় আৰু খুব বেমাৰী গ'লেও যথেষ্ট শ্ল' যাবলগীয়া হয় অসুবিধাও কেতবোৰ হয় গতিকে এলিভেটেড কৰিডৰটো হোৱাৰ লগে লগে এটা ডাঙৰ অভাৱ দীৰ্ঘদিনীয়া অভাৱ এটা পূৰণ হ'ব আজি কিছুদিনৰ আগতে দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে অসমবাসীক কেইটামান উপহাৰ দি থৈ গৈছে আকৌ দিব নতুন বছৰটোত এইটো আমাৰ কাৰণে সকলোৰে কাৰণে আনন্দৰ কথা সেইটোৱে ক'ব বিচাৰিছোঁ যে অসম তথা মধ্য অসমৰ কাৰণে ভাল খবৰ আহিব ডেফিনেটলি এইটো এটা ভাল খবৰেই হয় আৰু প্ৰধানমন্ত্ৰীৰ প্ৰতিটো ভিজিটতে অসমবাসীয়ে উপকৃত হৈ আহিছে যোৱা সময়ছোৱাত বিশ্ব ঐতিহ্যৰ স্থান কাজিৰঙা অভয়াৰণ্যৰ মাজেদি এখন এলিভেটেড কৰিডৰ তথা উৰণীয়া সেতু হৈ জীৱ জন্তুৰ সুৰক্ষা নিশ্চিত কৰিবৰ কাৰণে
যি ব্যয়বহুল আঁচনি লোৱা হৈছে প্ৰায় 7,000 কোটি টকাৰ, এই কামৰ শুভ আৰম্ভ কৰিব অহা 18 জানুৱাৰী তাৰিখে। প্ৰধানমন্ত্ৰী দুদিনীয়া ভ্ৰমণলৈ অসম আহিব 17 তাৰিখ আৰু 18 তাৰিখ। এই কাৰ্যসূচী মধ্য অসমৰ কলিয়াবৰতে অনুষ্ঠিত হ'ব। ইতিমধ্যে কৈ গৈছে কলিয়াবৰ আৰু বোকাখাট সমষ্টিৰ ভিতৰতে সীমাবদ্ধ এই এলিভেটেড কৰিডৰে আমাক বহুদিনীয়া, আপোনালোকে সকলোৱে জানে, প্ৰায় আজি আমি প্ৰায় 15 বছৰমান ধৰি এই সমস্যাটোৰ মুখামুখি হৈ আছিলোঁ। এই সমস্যাটোৰ এটা সমাধানৰ পথ প্ৰশস্ত হৈছে। এইটো ভাৰ্চুৱেলি কৰিবনে? নহয়, এইটো তেখেত ইয়ালৈ আহি কলিয়াবৰৰ এই স্থানতে আধাৰশিলা স্থাপন কৰিব আৰু ইয়াক নিশ্চয় তাৰপিছত আৰু কাম আৰম্ভ হ'ব। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটে এই আঁচনিখন কেবিনেটত সিদ্ধান্ত লৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।